নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই LP স্কুলৰ LP লেভেলৰ এটা এক্সপেক্টেড কাট অফ আপোনালোকক দিবলৈ আমি চেষ্টা কৰিম। আৰু এই কাট অফটো এছামিজ, বেংগলী, বড়ো, হিন্দী, গাৰো সকলো মিডিয়ামৰ কাৰণে মই প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আৰু ডিষ্ট্ৰিক্ট ৱাইজো মই দিবলৈ চেষ্টা কৰিম, য'ত থাকিব ধুবুৰী, হাইলাকান্দি, লখিমপুৰ, গোৱালপাৰা আৰু ডিব্ৰুগড়ৰ কাৰণে। আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যে মই ইতিমধ্যে কিন্তু মোৰ এইটো চেনেলত এটা LPৰ এটা এক্সপেক্টেড মেগা কাট অফ এনালাইচিছ কৰিছোঁ, য'ত 9,000তকৈ অধিক মানুহে চাইছে। আৰু আপোনালোকে যদি সেইটো চোৱা নাই তেনেহ'লে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে কিন্তু তাৰ পৰা গৈ চাব পাৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইয়াতে ধুবুৰীৰ অসমীয়া মিডিয়ামৰ কাৰণে আনৰিজাৰ্ভড 76টা পোষ্ট আছে, OBC MOBCৰ 112টা আছে, SCৰ 28টা আছে, ST প্লেনৰ 78টা পোষ্ট আছে, ST হিলৰ 18টা আছে, PWDৰ 12টা আছে আৰু T ট্ৰাইবছৰ যদি আমি চাওঁ 11টা পোষ্ট আছে। আৰু যদি অল অসমত যদি আমি চাওঁ, ভেকেঞ্চিৰ ফালৰ পৰা ধুবুৰী ডিষ্ট্ৰিক্টটো কিন্তু 3 নম্বৰ স্থানত আছে। গতিকে এই ধুবুৰীত কিন্তু বহুতো কেণ্ডিডেটে আবেদন কৰিছে বা এপ্লাই কৰিছে। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত মই এটা এক্সপেক্টেড কাট অফ যদি চাব পাৰোঁ, তেনেহ'লে আনৰিজাৰ্ভৰ য'ত 76 ভেকেঞ্চি আছে, কিন্তু আনৰিজাৰ্ভৰ পোষ্ট হিচাপে ইয়াতে কিন্তু পোষ্ট কম আছে, আনৰিজাৰ্ভৰ কাৰণে কম আছে। তো গতিকে আনৰিজাৰ্ভত এইবাৰ কিন্তু অলপ কাট অফ বেছি যাব পাৰে ধুবুৰীত। তো মই ভাবিছোঁ যে ধুবুৰীত আনৰিজাৰ্ভৰ কাৰণে 63তকৈ বা 62 বা 63তকৈ কিন্তু কম নাহে। আৰু OBC MOBCৰ 112টা পোষ্ট আছে। ইয়াতে আপোনালোকে ভাবিব যে ভেকেঞ্চি বেছি আছে। ভেকেঞ্চি বেছি থাকিলে কি হ'ব, কিন্তু কেণ্ডিডেটো কিন্তু বেছি এপ্লাই কৰিছে। তো OBC MOBCৰ কাৰণে আমি এক্সপেক্টেড কাট অফ আশা কৰিব পাৰোঁ যে 61ৰ তলত নাহে। SCৰ 28টা পোষ্ট আছে, SCৰ কাৰণে 58ৰ তলত নাহে। কিন্তু ST প্লেনৰ কাট অফ কমিব, পোষ্টৰ সংখ্যা বেছি আছে। তো ইয়াতে ST প্লেনৰ কাট অফ যাব, এক্সপেক্টেড কাট অফ যাব 55ৰ মাজত থাকিব, 55 বা 54। ST হিলৰ 56 থাকিব পাৰে, PWDৰ 53 থাকিব পাৰে, T ট্ৰাইবছৰ 51 থাকিব পাৰে, আৰুতো নাই। আৰু এইখিনিয়ে এক্সপেক্টেড কাট অফ আছিলে। এতিয়া চাওঁ বেংগলী মিডিয়ামত কি আছে। দেখুন, আমরা যদি বাঙালি মিডিয়ামের কাট অফটা যদি আমরা একটু দেখতে চাই, তাহলে আমরা এখানে দেখতে পারবো যে এবার কিন্তু বেঙ্গলি মিডিয়ামে যথেষ্ট ভ্যাকেন্সি দিয়েছে। এবার আসামের 9টা ডিস্ট্রিক্টে ভ্যাকেন্সি আছে। তো আমি স্পেশালি হাইলাকান্দির কাট অফের বিষয়ে একটু আলোচনা করব, কারণ হাইলাকান্দি এবার ভ্যাকেন্সি বেশি আছে, 227টা ভ্যাকেন্সি আছে। আর হাইলাকান্দিতে কিন্তু ম্যাক্সিমাম ক্যান্ডিডেট অ্যাপ্লাই করেছে। আমি যদি হাইলাকান্দিতে একটু দেখি, আনরিজার্ভে আছে 101টা ভ্যাকেন্সি আছে, OBC MOBCর জন্য 36টা ভ্যাকেন্সি আছে, SCর জন্য 26টা আছে, ST প্লেনের জন্য 21টা ভ্যাকেন্সি আছে, আৰু ST হিলৰ জন্য 12টা আছে, PWDর জন্য 19টা আছে, T ট্রাইবছৰ জন্য 12টা আছে। ঠিক আছে, আমি যদি এর থেকে যদি একটা যদি এক্সপেক্টেড কাট অফ যদি আমরা আশা করি, তাহলে আমি দেখতে পাচ্ছি যে হাইলাকান্দিতে আনরিজার্ভের জন্য কাট অফ যাবে 62 থেকে 63। ঠিক আছে, OBC MOBCর জন্য কাট অফ এরকমই থাকবে, 60 থাকবে, 60-র মাঝখানে থাকবে। SCর কাট অফ একটু কমবে, SCর 56-এর মাঝখানে থাকতে পারে। ST প্লেনেরও কাট অফ কমবে, ST প্লেনের 55 থাকতে পারে। ST হিলের জন্য এরকমই থাকবে, 55। PWDর জন্য কমবে কাট অফ, PWDর 52 থাকতে পারে। T ট্রাইবসের জন্য 50 নিচে থাকবে কাট অফ। ঠিক আছে, তো আপনারা কেমন পেলেন এটা শুনে আপনারা কিন্তু একবার কমেন্ট করে জানাবেন। দেখে আসি এখন অন্য মিডিয়ামের কাট অফটা কি হবে। চাওক, আমি যদি এবার বড় মিডিয়ামৰ কাট অফ অলপ চাবলৈ যাওঁ, এবাৰ কিন্তু বড় মিডিয়ামত 5টা ডিষ্ট্ৰিক্টত ভেকেঞ্চি ওলাইছে আৰু ইয়াতে 46টা ভেকেঞ্চি আছে। এইবাৰ কিন্তু কেণ্ডিডেটৰ সংখ্যা বড় মিডিয়ামৰ বেছি আছে। তো এই ক্ষেত্ৰত ধেমাজি, গোৱালপাৰা, লখিমপুৰ, মৰিগাঁও, শোণিতপুৰ
আৰু ম্যাক্সিমাম ভ্যাকেন্সি আছে শোণিতপুৰত ভ্যাকেন্সি আছে 21টা ভ্যাকেন্সি আছে আৰু এসটি প্ল্যানৰ কাৰণে ভ্যাকেন্সি ওলাইছে এসটি হিলৰ কোনো ভ্যাকেন্সি নাই তো ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে এই গোটেই 5টা ডিস্ট্ৰিক্টত অন এন এভাৰেজ এক্সপেক্টেড কাট অফ যেটো আমি চাবলৈ পাইছো আশা কৰিব পাৰিছো এটো হ'ব 61 ৰ পৰা 62 ৰ মাজখানত এইখিনি কাট অফটো যাব পাৰে কিন্তু আপোনালোকৰ মনত কিমান যাব পাৰে কাট অফ এইখিনি আপোনালোকে এবাৰ কমেন্ট কৰি জনাবলৈ চেষ্টা কৰিব এতিয়া চাও হক গাৰো মিডিয়ামত কেনেকুৱা কি হৈ আছে গাৰো মিডিয়ামত কিমান কাট অফ যাব পাৰে আমি যদি এটা গাৰো মিডিয়ামৰ এক্সপেক্টেড কাট অফ আশা কৰিব পাৰো গাৰো মিডিয়ামৰ গোৱালপাৰাত ভ্যাকেন্সি আছে এসটি প্ল্যানৰ কাৰণে 7টা ভ্যাকেন্সি আছে তো আমি যদি চাও গাৰো মিডিয়ামৰ ক্যান্ডিডেটৰ কম সংখ্যা কম ভ্যাকেন্সিৰ সংখ্যা কম আছে তো গোৱালপাৰাত যদি চাও আমি গাৰো মিডিয়ামৰ কাট অফ এক্সপেক্টেড আমি আশা কৰিব পাৰো 60 পৰা 62 60 পৰা 62 ৰ মাজত কাট অফটো থাকিব পাৰে চাও হক এতিয়া আমি হিন্দী মিডিয়ামৰ কাট অফ অলপ চাও হিন্দী মিডিয়ামত ইয়াতে 4টা ডিস্ট্ৰিক্টত ভ্যাকেন্সি আছে ভ্যাকেন্সি থকা ইমানৰ সংখ্যা বেছি নাই ভ্যাকেন্সি ডিব্ৰুগড় নগাঁও শোণিতপুৰ তিনিচুকীয়া টোটাল 32টা ভ্যাকেন্সি আছে আমি যদি আনৰিজাৰ্ভত চাও আনৰিজাৰ্ভত 10টা ভ্যাকেন্সি আছে অন গোটেইকেইটা ডিস্ট্ৰিক্ট মিলি ওবিসি এমওবিসি 6টা আছে এসসি কাৰণে 6টা আছে এসটি প্ল্যানৰ 4টা আছে পিডব্লিউডি 2টা আছে টিটিআরএফৰ কাৰণে কিন্তু 4টা আছে আমি যদি চাও অন এন এভাৰেজ গোটেইকেইটা ডিস্ট্ৰিক্ট মিলি হিন্দী মিডিয়ামৰ কাৰণে আনৰিজাৰ্ভৰ কাট অফ এবাৰ 60 থাকিব ওবিসি এমওবিসিৰ 58 ৰ মত 58 ৰ নিচনা থাকিব পাৰে এসসিৰ কাৰণে 57 থাকিব পাৰে এসটি প্ল্যানৰ 53 থাকিব পাৰে এসটি হিলত ভ্যাকেন্সি নাই পিডব্লিউডিৰ কাৰণে 54 থাকিব পাৰে টিটিআৰএফৰ 51 থাকিব পাৰে তো এইখিনি আছিল আজিৰ ভিডিও এইখিনি কাট অফ সম্পৰ্কীয় ইনফৰমেশন দিয়াৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছিলো আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে কিন্তু মোৰ ভিডিওবিলাক চাই সাবস্ক্ৰাইব নকৰে অকল চাইয়ে সাবস্ক্ৰাইব নকৰি এৰি আহে তো মই ক'ব বিচাৰিছো যে আপোনালোকক এবাৰ কিন্তু আপোনালোকে ভিডিওবিলাক চালে এটা সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পাইছে এই ভিডিওটো শুনি তেনে লাইক কৰিব আৰু কমেন্ট কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিব তেনেহলে বন্ধুসকল আহক আজি আমি ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ